তেজপুৰ ৰাজচক্ৰ ভূমি ক্ৰয়ক লৈ এক উত্তপ্ত পৰিস্থিতি। তেজপুৰ পৌৰসভাৰ অন্তৰ্গত উষানগৰ 16 নম্বৰ ৱাৰ্ডৰ স্থায়ী বাসিন্দা ফণীন্দ্ৰ কুমাৰ বৰা এগৰাকী 70 ঊৰ্ধৰ ব্যক্তিৰ ম্যাদী পট্টাৰ 1 কঠা 10 লেচা মাটিৰ ভাৰ্গৱজ্যোতি নাথ নামৰ এজন ভাৰতীয় ডাক বিভাগত চাকৰি কৰা ব্যক্তিয়ে ক্ৰয় কৰাৰ বিপৰীতে ভূমিৰ পূৰ্বৰ মালিকপক্ষই দিয়া এজাহাৰৰ অভিযোগ মৰ্মে আটক কৰি তেজপুৰ সদৰত সোধপোছ কৰাত অব্যাহত ৰাখিছে আৰু উল্লেখযোগ্য যে এই ভূমিভাগ ভাৰ্গৱ নাথে ক্ৰয় কৰোৱাটো ভুৱা আৰু তেজপুৰ সদৰ চক্ৰৰ মণ্ডল জড়িত হৈ এক চক্ৰান্ত কৰি পিতৃ ফণীন্দ্ৰ কুমাৰ বৰাৰ অজানিতেই ক্ৰয় কৰা কথা পোহৰলৈ অহাত এই কাৰ্যত এক বৃহৎ জালিয়াতিৰ চক্ৰ জড়িত আছে বুলিও তেজপুৰ সদৰ থানাত তথ্যসহ এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে এই সন্দৰ্ভত ফণীন্দ্ৰ বৰাৰ কন্যা বৰ্ষা বৰাৰ মহন্তই ভাৰ্গৱজ্যোতি নাথে জালিয়াতিৰে মাটি ক্ৰয় কৰা বুলি লিখিত অভিযোগ তেজপুৰ সদৰ থানাত 3 মাৰ্চত দাখিল কৰিছে। এই অভিযোগৰ ভিত্তিতে উচ্চ পদস্থ আৰক্ষীৰ নিৰ্দেশ মতে ঘটনাৰ সবিশেষ উদ্ঘাটনৰ বাবে ভাৰ্গৱজ্যোতি নাথক ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে। আনহাতে ডাক বিভাগৰ কৰ্মচাৰী আৰু এই বিতৰ্কিত ভূমিভাগ ক্ৰয় কৰা বুলি তেজপুৰ সদৰ থানাত উপস্থিত থকা নাথৰ মাতৃয়ে সাংবাদিকক জনাই যদিও ভূমি ক্ৰয় সংক্ৰান্তীয় কোনো নথিপত্ৰ প্ৰদৰ্শিত কৰিব নোৱাৰে। আনহাতে এজাহাৰকাৰী বৰ্ষা বৰা মহন্তই 238 পট্টা নম্বৰৰ আৰু 281 ডাক নম্বৰৰ ভূমিৰ বিক্ৰীৰ কোনো জাননী তেজপুৰ ৰাজচক্ৰৰ পৰা পোৱা নাই আৰু এই ভূমি ক্ৰয় কৰা কাৰ্যত এক বিশেষ জালিয়াতিৰ চক্ৰ জড়িত আছে বুলি অভিযোগ কৰি এই সন্দৰ্ভত ন্যায় বিচাৰি দাবী কৰিছে। আৰক্ষীয়ে সহযোগিতাই প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি গভীৰ আশা প্ৰকাশ কৰিছে। ৰহস্যজনকভাৱে মাটি ক্ৰয়ৰ এই ঘটনা পোহৰলৈ অহা আৰু 3 মাৰ্চত সদৰ থানাত লিখিত অভিযোগ দিয়াৰ পিছত নিজা ভাতৃ অনুপম বৰা পলাতক অৱস্থাত আছে। মাটি প্ৰকৃত মালিকৰ তথ্য মতে এই ভূমি ক্ৰয়ৰ জালিয়াতিত নিজ ভাতৃ অনুপ বৰা আৰু তেজপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল প্ৰদীপ দেৱনাথ জড়িত আছে বুলিও অভিযোগনামাত মাটিৰ প্ৰকৃত মালিক ফণীন্দ্ৰ কুমাৰ বৰাৰ কন্যা বৰ্ষা বৰা মহন্তই উল্লেখ কৰিছে। আনহাতে মাটিৰ চাৰিসীমাৰ লোকক ভূমি ক্ৰয়ৰ নীতি অনুসৰি ক্ৰয় কৰাৰ আগতে ৰাজহ বিভাগৰ জাননী জাৰি নকৰাকৈ কেনেদৰে বাহু বলেৰে ভাৰ্গৱে 68 লাখ টকাৰ ক্ৰয় কৰি দখলী স্বত্ব ল'বলৈ গ'ল সেয়াও এক ৰহস্যজনক বিষয় হৈ পৰিছে। তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এইখিনি জনাব বিচাৰিছো যে যোৱা আপোনাৰ 3 তাৰিখৰ ৰাতিপুৱা 10:30 বজাত মানত মোৰ মাটিডোখৰত ভাৰ্গৱজ্যোতি নাথৰ ব্যক্তিগৰাকীয়ে কথা নাই বতৰা নাই মানে শিল বালি আৰু লেবাৰ কেইটামানে ঘৰ ফাউণ্ডেশ্যন খান্দিবলৈ মানে ঘৰ বনাইছে। তেনেকুৱাতে মই আহি সোধপোছ কৰিলো, তেখেত আপুনি ক'ৰ পৰা পাৰ্মিশ্যন পালে, কি পালে। এই মাটিডোখৰ মানে দেউতাই মোক বিয়াত উপহাৰ হিচাপে দি থৈছিলে, কিন্তু নামজাৰি হোৱা নাই। মাটিডোখৰ এতিয়াও দেউতাৰ নামতে আছে। তাৰপিছত মই সোধপোছ কৰোঁতে তেখেতে একদম উগ্ৰ হেৰিত কৈছে মোৰ মাটি, মই অৰ্ডাৰ দিছো। তাৰপিছত তেনেকে কওঁতে কৈছে আপুনি ক'ৰ পৰা হেৰি কৰিলে, এই মাটি মই আৰু মই জীৱিত হিচাপতে মই আপোনাক সুধিছো। ভাল ভাষাতে কৈছো। তেওঁ মোক বেয়া অশ্লীল ভাষাৰে গতা মাৰি হেৰি কৰিছে, তই ক'ৰ পৰা আহিলি হেৰি মানে মই কৈছো মই ক'ৰ পৰা অহা নাই, মই এই মাটি মালিকে আপোনাৰ ওলটাই মই সুধিছো। তেনেকে কৈ পেলাই মই দেউতাৰ ওচৰত যাওঁতে মোক বটা মাৰি দিওঁ। তেতিয়া বেমাৰী মানুহটো ওলাই আহিলে, যিহেতু একদম মানে এখোজো কাঢ়িব নোৱাৰে, হাৰ্টৰ পেচেণ্ট। তাৰপিছত মই দেউতাক যাওঁতে তেওঁ মোক পিঠিত হাত দি চোলা ফালি দিলে। ইমান হুলস্থুলৰ সময়, যিকে ওচৰৰ মাইকী মানুহ এজনীয়ে মানে চুজা পিন্ধা এগৰাকীয়ে মোৰ উনাখন দি মোক ঢাকি দিলে। সেই পিছত মই দেউতাৰ ওচৰত যাওঁতে মই মাইকী মানুহখিনি সময়তে তেখেতে এই ভাৰ্গৱজ্যোতি নাথে দেউতাৰ ওচৰত গৈ পেলাই দেউতাকো মানে এনেকুৱা এটা কটা মাৰিছে, বেমাৰী মানুহটো হাৰ্টৰ পেচেণ্ট, মানে এই তন্ত্ৰমালাটো পিঠিত দি ৰখিছেগৈ। তাৰপিছত তেখেতক সোধোতে সেই দেউতাৰ ওচৰত যেতিয়া মই গ'লো হেৰি লয়, তেওঁ সেই লেবাৰৰ পৰা অশ্লীল হেৰি চোকা দা ওচৰত লৈ পেলাই মোক ভাবুকি দিব গৈছে। কৈছে তোক ইয়াতে কাটি পেলাই ইয়াতে পুতিম। মই কৈছো মাটিখিনি মোৰ আৰু এই মাটি দেউতাৰ ম্যাদী পট্টা আছে। আজিলৈকে মানে যোৱা বছৰলৈকে 2024 চনলৈকে আমি খাজানা দি আহিছো। অতীজৰ পৰা হেৰি কাগজ এতিয়া মোৰ তাতে আছে। কৈছে মই খাজানা ময়ো দি আছো, আপুনি ইমান ফ্লড মানুহ, মই আপোনাৰ কথা হেৰি বিশ্বাস নকৰো। কৈছে আপুনি আপোনাৰ ডকুমেণ্ট দেখাওক। তেতিয়া মই সদৰ থানাত উপায় নোহোৱাত সদৰ থানালৈ আহিলো। ইয়াৰ লগত হেৰি আপোনাৰ জড়িত আছে হেৰি মণ্ডল হেৰি
কি দেৱনাথ আৰু মোৰ ইয়াৰ লগত জড়িত আছে মোৰ জ্যেষ্ঠ দাদা অনুপম বৰা আৰু এই কি কয় আপোনাৰ ভাৰ্গৱজ্যোতি নাথ। এই তিনি গৰাকীয়ে মিলি পেলাই এই মাটিডোখৰ কাৰচাজি কৰি বিক্ৰী কৰিছে। আৰু এইটো মইও গম নাপাওঁ, মোৰ দেউতাও গম নাপায়। ভাৰ্গৱজ্যোতি আৰু কিনোতে মাটিডোখৰ মোৰ বুলি জানে তেখেতে, জানিও এই কাণ্ড হেৰি কৰিছে। সি মণ্ডল 68 লাখত কিনিছো বুলি কৈছে আৰু মণ্ডলৰ হেৰিও জড়িত আছে। তেখেতেও পইচা খুৱাব লাগিব। তেখেতেও জানে মোৰ মাটি, যিহেতু তেখেতে মাটি কাম কৰা মানুহ, মাটি কাম কৰা এইটো পইচা ঢালিছে। ডুপ্লিকেট ডকুমেণ্টছ ওলাইছে, ডুপ্লিকেট কাগজ ওলাইছে। ইয়াৰ লগতে মানে পইচা ঢালিছে কাৰণে এইটো ডুপ্লিকেট কাম হৈছে। সেইকাৰণে মই আইনৰ সহায় লৈছো। আইনে তদন্ত কৰক আৰু উচিত শাস্তি দিয়ক আৰু মোৰ মাটিখিনি মোক ঘূৰাই পাওক। এইটোৱে মই বিচাৰো আইনৰ পৰা।